Welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2018 ত অহা এপ্লিকেশন অফ ইন্টিগ্ৰেলৰ এটা কোৱেশ্চন। কোৱেশ্চনটো হ'ল find the area of the region enclosed by the parabola x square is equal to y, the line y is equal to x plus 2 and the x-axis. এতিয়া আমি হেইটো ৰিজিয়নৰ এৰিয়া উলিয়াব লাগে enclosed by the parabola x square is equal to 1, the line y is equal to x plus 2 and the x-axis. First আমি ডায়াগ্ৰামটো ড্ৰ কৰো। x square is equal to y বুলি ক'লে প্যাৰাবোলাটো কি হয়? সেই প্যাৰাবোলাটো সদায় আপওয়ার্ড প্যাৰাবোলা হয়, কাৰণ প্যাৰাবোলাৰ আমি যিকেইটা স্ট্যান্ডার্ড ফর্মুলা জানো সেই কেইটা কি হয়? এটা হল y square is equal to 4ax, y square is equal to minus 4ax. এই কেইটা হল যেতিয়া y square হয় তেতিয়া হলে সেই প্যাৰাবোলাটো রাইট হ্যান্ড প্যাৰাবোলা হ'ব বা লেফট হ্যান্ড প্যাৰাবোলা হ'ব। তাৰ মানে প্যাৰাবোলাটো দেখিবলৈ এনেকুৱা হয় যেতিয়া y square is equal to 4ax হয়। ভাৰ্টেক্সটো অৰিজিনত থাকে আৰু y square is equal to minus 4x, এটো y square, এটো x, তেতিয়া হলে এটো হয়গে লেফট হ্যান্ড প্যাৰাবোলা, এইটো প্যাৰাবোলা হয়। আৰু আমাৰ আছে প্যাৰাবোলাটোৰ ইকুৱেশন x square is equal to y, এটো প্যাৰাবোলাৰ ইকুৱেশন। এইটো কি হ'ব? যেতিয়া x square হ'ব তেতিয়া হয় কি আপওয়ার্ড প্যাৰাবোলা হ'ব নতুবা ডাউনওয়ার্ড প্যাৰাবোলা হ'ব। আপওয়ার্ড প্যারাবোলা হবো নে ডাউনওয়ার্ড প্যারাবোলা হবো সেইটো ডিপেন্ড কৰিব y এর সাইনটো কি পজিটিভ না নেগেটিভ। y যদি পজিটিভ হয় হি আপওয়ার্ড প্যারাবোলা, y যদি নেগেটিভ হয় হি ডাউনওয়ার্ড প্যারাবোলা। সো এই প্যারাবোলাটো হবো এনেকুৱা, এইটো হবো y square x square is equal to y, এইটো হল প্যারাবোলাটোৰ কাৰ্ভ। এডাল হল x axis x o x dash আৰু এডাল হল y axis y o y dash, দুইটা সাইডে সমান হ'ব লাগে। তাৰ পাছত the line y is equal to x plus 2, এই লাইনডাল কেনেকুৱা হ'ব? এই লাইনডালে এই যেটো কাৰ্ভ আছে সেই কাৰ্ভটো প্যাৰাবোলাটো কোন কোন পইণ্টত ইন্টাৰসেক্ট কৰিব সেইটো আমি উলিয়াব লাগিব। ফার্স্ট আমি লাইনডাল ড্র করো y is equal to x plus 2। এতিয়া y is equal to x plus 2 বুলি কওঁতে x y আমি বনাই ললো। x ৰ জায়গাত যদি 0 বহাও তেতিয়া হলে y কিমান হ'ব? 2 হ'ব। আৰু x y ৰ জায়গাত যদি আমি 0 বহাও তেতিয়া হলে x কিমান হ'ব? -2 হ'ব। গতিকে লাইনডালৰ x axis আৰু y axis ক ইন্টাৰসেক্ট কৰা পইণ্ট দুটা হ'ব কি কি? এটা হ'ব 0 2 আৰু আনটো হ'ব -2 0। তাৰ মানে এই দুটা পইণ্টৰ মাজেদি কি হ'ব? লাইনডাল পাৰ হৈ যাব। আমি যদি লওঁ 0 2 বুলি ক'লে এটো 1 এটো 2, তেতিয়া হলে এই পইণ্টটো হ'ল 0 2, কাৰণ y axisত থকা পইণ্টৰ x কোঅৰ্ডিনেট 0 হয়। আৰু -2 0 মানে সেই পইণ্টটো ক'ত আছে? x axisৰ ওপৰত আছে, কাৰণ y কোঅৰ্ডিনেট 0, -2 0, গতিকে এইফালে থাকিব। এটো -2 0। তাৰ মানে লাইনডাল পাৰ হৈ যাব এনেদৰে, এনেকে লাইনডাল পাৰ হৈ যাব। এনেকুৱা টাইপৰ প্ৰবলেমত ডায়াগ্ৰামটো ড্ৰ কৰাটো খুবেই জৰুৰী। খুব ধুনীয়াকে ডায়াগ্ৰামটো ড্ৰ কৰিব পাৰিব লাগিব, তেতিয়াহে এনেকুৱা প্ৰবলেম বিলাক সলভ কৰিব পৰা যায়। এতিয়া কি হ'ল? যিডাল লাইন আমি ড্ৰ কৰিলো এই লাইনডাল হ'ল y is equal to x plus 2 আৰু এই কাৰ্ভটো হ'ল x square is equal to y। এই যিডাল লাইন y is equal to x plus 2 হি প্যাৰাবোলাটো কোন দুটা পইণ্টত কাটিছে? এইটো পইণ্টত কাটিছে আৰু এইটো পইণ্টত কাটিছে। মই এই পইণ্টৰ নাম দিছো a, এই পইণ্টৰ নাম দিছো b। এতিয়া a পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব?
আৰু বি পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব খুব ইম্পৰ্টেন্ট A পইণ্টৰ কোঅৰ্ডিনেট উলিয়াবলৈ যাওঁতে আমি বা বি পইণ্টৰ কোঅৰ্ডিনেট উলিয়াব যাওঁতে আমি কি কৰিব লাগিব এই প্যাৰাবোলাটোৰ ইকুৱেচন আৰু লাইনডালৰ ইকুৱেচনক সলভ কৰিব লাগিব কাৰণটো কি এই দুটা A পইণ্ট আৰু বি পইণ্ট হল ইন্টাৰসেক্টিং পইণ্ট বা আমি ক'ব পাৰো যে A পইণ্ট আৰু বি পইণ্ট কি হয় এই কাৰ্ভডাল আৰু লাইনডালৰ কমন পইণ্ট গতিকে এই ইকুৱেচন দুটা সলভ কৰিলে আমি A আৰু B ৰ পইণ্ট দুটাৰ কোঅৰ্ডিনেটটো পাব পাৰিম এতিয়া যদি আমি ইকুৱেচন দুটা সলভ কৰো যে ইকুৱেচন অফ দা কাৰ্ভ by equation of the parabola is x square is equal to y, it is number 1, and equation of the line is y is equal to x plus 2, it is number 2. Solving 1 and 2 we get. Etia 1 aru 2 kami solve koro tetia hole ki pam 1 আৰু 2 যদি আমি সলভ কৰো তেতিয়ালে আমি কি পাম যে y ৰ জায়গাত মই x + 2 বহাই দিব পাৰিম x স্কয়াৰ = x + 2 বা এটো হবগে x স্কয়াৰ - x - 2 = 0 এটো এটা কোয়াড্ৰেটিক ইকুৱেচন ইয়াক যদি আমি সিম্পলিফাই কৰো তেতিয়ালে কি হ'ব x স্কয়াৰ - 2x + x - 2 = 0 বা এটো হ'ব x * x - 2 plus 1 into x minus 2 is equal to 0. X minus 2 into x plus 1 is equal to 0. By 2 hoboge x is equal to 2 and minus 1. When x is equal to 2, jodi x 2 hoy, y ki hobo? When x is equal to 2, y is equal to 4. And when x is equal to minus 1, y কিমান হ'ব -1 + 2 1 সেই কাৰণে পইণ্ট দুটাৰ কোঅৰ্ডিনেট কি হ'ব therefore coordinates of the point of intersection of 1 and 2 are এই পইণ্ট দুটাৰ কোঅৰ্ডিনেট কি হ'ব এটা হ'ব 2 4 এটো হ'বগে 2 4 এ পইণ্টৰ কোঅৰ্ডিনেট হ'ব 2 4 আৰু বি পইণ্টৰ কোঅৰ্ডিনেট হ'ব -1 1 কাৰণ এফালে x -1 সো নেগেটিভ হৈ আছে -1 1 এটো হল বি পইণ্টৰ কোঅৰ্ডিনেট এই দুটা হল পইণ্ট অফ ইন্টাৰসেকশন অফ দা কাৰ্ভ এণ্ড দা লাইন এতিয়া আমাক কি উলিয়াব কৈছে কোনটো এৰিয়াৰ কোনটো ৰিজিয়নৰ আমাক এৰিয়া উলিয়াবলৈ কৈছে সেইটো খুব ইম্পৰ্টেন্ট যদি আমাক ক'লেহেঁতেন যে ফাইন্ড দা এৰিয়া অফ দা ৰিজিয়ন এনক্লোজড বাই দা প্যাৰাবোলা x স্কয়াৰ = y and the line y = x + 2 মাত্ৰ সেই দুটা যদি দিয়া থাকিলেহেঁতেন তেতিয়াহলে আমাৰ ৰিজিয়ন হলহেঁতেন এইটো a b o a সেই ৰিজিয়নটো হলহেঁতেন কিন্তু লগতে আমাক এবাৰ কি দি দিলে x এক্সিস ডালো দি দিলে সেই কাৰণে এৰিয়া অফ দা ৰিজিয়ন হ'ব এই পোৰশনটোৰ আমি এৰিয়া উলিয়াব লাগে কাৰণ এই পোৰশনটোত কি আছে বাউন্ডেড বাই দা কাৰ্ভ x স্কয়াৰ = y দা লাইন y = x + 2 and the x axis সো আমি এৰিয়া উলিয়াব লাগে এই পোৰশনটোৰ 6 মাৰ্কছৰ এটা কোৱেশ্চন গতিকে ভালদৰে চাব লাগিব এই পোৰশনটোৰ আমাক এৰিয়া উলিয়াব দিছে তেতিয়াহলে এই পোৰশনটোৰ এৰিয়া উলিয়াব দিতে আমি কি কৰিম আমি প্ৰথমতে কৰিম কি এই b ৰ পৰা আমি x এক্সিসৰ ওপৰলৈ এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম ধৰি লৈছো bm is perpendicular to x axis তেতিয়াহলে m পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব m পইণ্টটো ক'ত আছে x এক্সিসৰ ওপৰত আছে সো y কোঅৰ্ডিনেট 0 আৰু b ৰ পৰা m লৈ পাৰপেন্ডিকুলাৰ ড্ৰ কৰা হৈছে আৰু b পইণ্টৰ কোঅৰ্ডিনেট হল -1 1 তাৰ মানে যদি আমি b পইণ্টৰ কোঅৰ্ডিনেট লিখো এটো om হল -1 আৰু mb হ'ব লাগিব 1 তেতিয়াহে b পইণ্টৰ কোঅৰ্ডিনেট -1 1 হ'ব তাৰ মানে m পইণ্টৰ কোঅৰ্ডিনেট হল -1 0 এইটো হল m পইণ্টৰ কোঅৰ্ডিনেট আৰু
এইটো হল O পইণ্টৰ কোঅৰ্ডিনেট অৰিজিন ইয়াৰ কোঅৰ্ডিনেটটো হল 0 0 তেতিয়াহলে এই যেটো পোৰশন এটোৰ মই এটা নাম দিও C পইণ্ট BCMOB সেই পোৰশনটোৰ যদি আমি এৰিয়া উলিয়াবলগীয়া হয় তাক মই দুভাগ কৰিলো এভাগ এইটো লৈছো এটো ট্ৰায়াঙ্গল এটা বুলি লব পাৰো BMC এটা ট্ৰায়াঙ্গল বা এৰিয়া অফ দা ৰিজন এটো ax y = x + 2 লাইনটা লব লাগিব আৰু এটোৰ কাৰণে কি লব লাগিব ইন্টিগ্ৰেশন অফ -1 to 0 কাৰণে এই কাৰ্ভডাল লব লাগিব সো এৰিয়া অফ দা ৰিকোয়াৰ্ড ৰিজন আমি উলিয়াব বিচাৰো area of the required region BCMOB আকৌ B পাবগে লাগিব এই গুটেই পোৰশনটোৰ এৰিয়া আমাক উলিয়াব কৈছে is equal to কি হ'ব দুভাগ কৰি পেলাও area of the region এই পোৰশনটো যদি লও মই BCMB লম BCMB বা ট্ৰায়াঙ্গল ললেও হ'ব বা ৰিজন ললে BCMB লিখিব লাগিব প্লাস এৰিয়া অফ দা ৰিজন BMOB এতিয়া BCMB বুলি কলে যদি মই ভাৰ্টিকেল স্ট্ৰিপ লও তেতিয়াহলে ইন্টিগ্ৰেশন এটো কি হৈছে -2 to -1 কাৰণ x এক্সিসৰ ওপৰত এটো -2 আৰু এটো হল -1 এটো 0 সো -2 to -1 y dx y মানে এই পোৰশনটোৰ কাৰণে y = কি হ'ব x + 2 হ'ব কাৰণ লাইনডাল হে আছে ইয়াত কাৰ্ভডালটো নাই সো এটো হ'বগে x + 2 dx প্লাস ইন্টিগ্ৰেশন এইটো পোৰশনৰ যেটো BMOB এই পোৰশনটোৰ এৰিয়া উলিয়াব বিচাৰিছো এটোৰ ইন্টিগ্ৰেশন কিহৰ পৰা কি হলে হ'ব -1 to 0 যদি মই ভাৰ্টিকেল স্ট্ৰিপ লও এটো স্ট্ৰিপ লৈছো ভাৰ্টিকেল স্ট্ৰিপ y ডিৰেকশন সো -1 to 0 এই কাৰ্ভডালৰ কাৰণে y কি হ'ব x² dx -1 to 0 x² dx এটো লিখিব পাৰো যে টেকিং ভাৰ্টিকেল স্ট্ৰিপ ভাৰ্টিকেল স্ট্ৰিপ ললে সদায় y dx লিখে ইন্টিগ্ৰেশন a to b y dx আৰু y টু কৰ পৰা আহিব এই যেটো এৰিয়া উলিয়াইছো তাত কোনডাল কাৰ্ভ আছে এই এৰিয়াটোৰ কাৰণে আমাৰ এৰা লাইন আছে আৰু এই এৰিয়াটো বাউন্ড কৰিছে কিহে এই কাৰ্ভডালে প্যাৰাবোলাটোৱে সো এইটো পোৰশনৰ কাৰণে -1 to 0 ৰ কাৰণে y ৰ জাগাত আহিব x² dx আৰু -2 to -1 ৰ কাৰণে y ৰ জাগাত আহিব x + 2 dx কাৰণ ইয়াত লাইনডাল আছে ইয়াত প্যাৰাবোলাটো আছে সো এতিয়া আমি এটোক সিম্পলিফাই কৰিলে এৰিয়া অফ দা ৰিকোয়াৰ্ড ৰিজন পাই যাব পাৰিম এটোক যদি আমি ইন্টিগ্ৰেট কৰো তেতিয়াহলে কি পাম বা ভাঙি দিব পাৰো -2 to -1 x dx plus 2 integration -2 to -1 dx plus এটোক যদি মই ইন্টিগ্ৰেট কৰো x³ / 3 -1 to 0 এটোক ইন্টিগ্ৰেট কৰিলে পাম x² / 2 -2 to -1 plus 2x -2 to -1 আৰু এটো ইন্টিগ্ৰেল ভ্যালু বহালে কি হ'ব 0 বহালে এটো 0 হ'ব 0 -1 বহালে কি হ'ব -1/3 আৰু এটোত যদি আমি লিমিটটো বহাও হাফটো উলিয়াই দিছো -1 স্কয়াৰ কৰিলে 1 হ'ব -2 স্কয়াৰ কৰিলে 4 + 2 * এটোটো একে -1
minus x or jagat minus 2 bhale to minus 2 plus a to hoboge 1/3. So half into minus 3 calculation khub dunia ke koriba minus 1 plus 2 plus 1/3 bhul hobo na lage lower limit upper limit bahante jate bhul na hoy is equal to minus 3/2 plus minus 1 plus 2 1 2 plus 1/3. So LCM lo to 6 eto hoboge minus 9 minus 9 plus 12 plus 2 14 minus 9 5/6. So answer to hoge 5/6 square unit. It will hold area of the required region. So আজি মই ডিসকাস কৰিলো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2018 ত অহা এপ্লিকেশন অফ ইন্টিগ্ৰেলৰ এটা কোৱেশ্চন যদি মোৰ ভিডিওটো তোমালোকৰ ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ হেভ এ নাইস